জোৰণীয়া জেনাকু রোদ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহেচিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জ্বলে চকামকা চাকি আউসীৰ জোনাক এই মোৰ ককাৰ কথা মনত পৰে তেতিয়াই মোৰ ভাৱ হয় যে মই ঘৰখনৰ সকলোৰে মনবোৰ সলনি কৰিব পৰা হয় কিন্তু পিছ মুহূৰ্ততে মই থমকি ৰওঁ ঘৰখনত কিছুমান ডাঙৰ বেমেজালি আছে বা আচলতে মোৰ জীৱনৰ ওপৰত অনিচ্ছা আহিছে জীৱনৰ ওপৰত অনিচ্ছা আহিলে মান সন্মানৰ প্ৰশ্নই নুঠে এতিয়াৰে পৰা মই এনেকৈ থাকিম মোৰ যি মন যায় তাকেই কৰিম তোমালোকে মোক লৈ চিন্তা নকৰিলেও হ'ব বৰ্ণৱ ক'ত জেঠাই সি শুই উঠাই নাই চোৱাচোন এতিয়া 9 বাজিয়ে পাৰ হ'ল মই বৰ্ণৱক লগ পাব লগা আছিল মই বৰ্ণৱৰ ওচৰৰ পৰা আহোঁনে যোৱা যোৱা বৰ্ণৱে তাইৰ লগত এনেকুৱা কৰা বুলি শুনি মোৰ ধৈৰ্যৰ বান্ধ ছিঙি গৈছিল সেইকাৰণে মই তোমাৰ ককাৰ আগত সকলোবোৰ কথাই ক'লো মোৰ কথাবোৰ শুনিয়ে হয়তো তেখেতৰ জীৱনকাল চমু চাপিছিল মাজে মাজে মোৰ অনুশোচনা হয় মই কথাবোৰ কৈ বেয়া কৰিলো নেকি নহ'লে দেখোন মোৰ উপায় নাছিল গতিকে আপোনালোকে এটা ফাইনেল সিদ্ধান্ত লওক মই বৰ্ণৱৰ কাৰণে ৰৈ থাকিম নে নাথাকিম জীৱনটোত মোৰ কৰিবলগীয়া কাম বহুত আছে গতিকে আপোনালোকে সোনকালে সিদ্ধান্ত এটা দিব নহ'লে মই মুম্বাই উভতি যামগৈ জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ আমার ইনফরমেশন পাক্কা আছে বলো স্যার আমার ইনফরমেশনটো পক্কা আছিল হয় কিন্তু আমি আহিম বুলি গম পাই ইহঁতে পলায়ন কৰিলে কিন্তু ইহঁতে আমি আহিম বুলি গম পালে কেনেকৈ এনিৱে ইয়াতে কিবা আপত্তিজনক বস্তু পায় নেকি সব উঠাই লওক স্যার আৰু এটা কাম কৰক এই ৰুমটো সিল কৰি দিয়ক যাতে কোনো ইয়াতে আহিব নোৱাৰে স্যার কিমান দিন পলাই থাকিব খুব সোনকালে ইহঁত আমাৰ হাতত পৰিব বাবা তই শ্ৰুতিৰ ইমানবোৰ কথা আমাৰ আগত কোৱা নাছিলি কিয় মই ক'বলৈ চেষ্টা কৰিছিলোঁ কিন্তু মোৰ কথা কোনেও শুনিবলৈ চেষ্টা কৰা নাছিল তই যদি শ্ৰুতিক বিয়া পাতিলেই সুখী হলি হয়
তেনেহ'লে তই অৰুন্ধতীক মিছা সপোন কিয় দেখুৱাইছিলি? মোৰ উপায় নাছিল জেঠাই। হে ভগৱান! বাবা, এতিয়া এইবোৰ সমস্যাৰ পৰা তই কেনেকৈ বাহিৰ ওলাও সেয়া তইহে জান। মই এইটো নকওঁ যে তই শ্ৰুতিকে তোৰ জীৱনত স্থান দে। তই অৰুন্ধতীক বিয়া পাতিছিলি, এতিয়া অৰুন্ধতীৰ জীৱনটোৰ কি হ'ব? মই এতিয়াহে বুজিছোঁ অৰুন্ধতীয়ে এনেই এইখন ঘৰ এৰি গুচি যোৱা নাই। জীৱনটোত এইবোৰ পাক লগাই তই নিজেও ধ্বংস হৈছ আৰু আনৰ জীৱনো ধ্বংস কৰিছ। এতিয়া তয়ে স্পষ্টকৈ কৈ দে, আমি কি কৰিলে অন্ততঃ এই ঘৰখনৰ শান্তি হ'ব? প্ৰয়োজন হ'লে তুমি শ্ৰুতিক বিয়া পাতিলেও মোৰ কোনো আপত্তি নাই। দুয়ো সংসাৰ কৰি মুম্বাইত থাকাগৈ। এইবোৰ তুমি কি কৈছা? এনে কৰিলে অৰুন্ধতীৰ জীৱনটোৰ কি হ'ব? যি হয় স্থায়ী সমাধান হওক। মোৰ মতে আৰু এতিয়া কোনেও নিজৰ জীৱনটোক লৈ প্ৰস্তাৱ নালাগে। মই অৰুন্ধতী বা শ্ৰুতিৰ কথাক লৈ ভাবি থকা নাই। মই অন্য কথা এটাহে ভাবিছোঁ। তোমালোকে যদি মোৰ ভাল হোৱাটো বিচাৰিছা, মই সুখত থকাটো বিচাৰিছা, তেতিয়াহ'লে এটা কাম কৰা। এতিয়া মই যি ক'ম স্পষ্টকৈ ক'ম। কোৱা বাবা, কোৱা, মই শুনিম। ভোগজানত আমাৰ যিমান মাটি সম্পত্তি আছে সেইখিনি বিক্ৰী কৰি দিয়া। কি? তুমি এইবোৰ কি কৈছা? ভোগজানৰ মাটি বাৰীখিনি তুমি কিয় বিক্ৰী কৰিব বিচাৰিছা? ককাৰ অবিহনে সকলো সা সম্পত্তি মোৰে। ইমান মাটি সম্পত্তি মই কি কৰিম? মইতো ভোগজানত খেতি কৰিবলৈ বা বাগান চোৱা চিতা কৰিবলৈ নাযাম। সেইবোৰ মাটি সম্পত্তি মই চোৱা চিতা কৰিম। তুমি ঘৰত থাকা। বাবা, এইবোৰ দেউতাই কৰি থৈ যোৱা মাটি সম্পত্তি, তই এইবোৰ বিক্ৰী কৰিব খুজিছ কিয়? এইটো ভাল কথা নহ'ব নেকি? গোটেই বিজনেছবোৰ শেষ হৈ গ'লে আমি কৰিম কি? মই মাটি বিক্ৰী কৰি পোৱা টকাৰে এটা নতুন বিজনেছ ষ্টাৰ্ট কৰিম। নাই নাই, সেইটো হ'ব নোৱাৰে। যদি তেনে নহয়, মোৰ পৰা অশান্তি পায়ে থাকিবা। মই আৰু সলনি নহওঁ, এয়াই মোৰ শেষ কথা। মাটি বাৰী সকলো থাকি যাব, মই নাথাকিম জেঠাই। তই এনেকৈ কিয় কৈছ বাবা? মোৰ ভালটো যদি বিচাৰিছ তেনেহ'লে মোক এইখিনি কৰি দে। মই সম্পূৰ্ণ ভাল মানুহ হৈ উঠিম। সুস্থ হৈ উঠিম। জীৱনটো নতুনকৈ আৰম্ভ কৰিম। কথাটো এবাৰ ভাবিছা? হে ভগৱান! বাবা এইবোৰ কি আৰম্ভ কৰিছে? দেউতাই কৰি থৈ যোৱা ভোগজানৰ সকলোবোৰ মাটি সম্পত্তি সি বিক্ৰী কৰি দিব? নাই নাই, এয়া কেতিয়াও হ'ব নোৱাৰে। হেৰা গায়ত্ৰী, ইয়াক মুম্বাইলৈ পঠিয়াই দিয়া। মই তাৰ নামত মাটি বাৰী লিখি দিবলৈও নাই, বিক্ৰী কৰিবলৈও নাই। মই বাবাক এনে কাম কৰিবলৈ কেতিয়াও নিদিওঁ। কেনেবাকৈ যদি তেওঁলোকে মোৰ সিদ্ধান্তটো মানি নলয়, তেতিয়াহ'লে মই একেবাৰে মুম্বাই গুচি যাম। মাজনী, বেয়া নাপাবা, এতিয়া আৰু মুম্বাইলৈ যোৱাৰ বাহিৰে অন্য উপায় নাই। চাওচোন লাইফটো নতুনকৈ ষ্টাৰ্ট কৰিব পাৰোঁ নে নাই। হয়তো মই আৰু অসমলৈ কেতিয়াও ঘূৰি নাহিম চাগে। চোৱা গায়ত্ৰী, বাবাই যদি এনে সিদ্ধান্ত লয়, মই কিন্তু ঘৰ এৰি গুচি যাম। মই সঁচা কথা কৈছোঁ, দেউতাই বাগান ফেক্টৰী চোৱা চিতাৰ দায়িত্ব মোৰ ওপৰত এৰি থৈ গৈছে আৰু মই ইমান কষ্ট কৰি এই পৰ্যায় পাইছোঁহি। এতিয়া সি অধিকাৰ খটুৱাই মাটি সম্পত্তি বিক্ৰী কৰোঁ বুলি ক'লে নহ'ব নহয়। আউসীৰ জোনা, আউসীৰ জোনা। মা, দেউতা,
কি হ'ল মাজনী? কালিলৈ হয়তো মই একেবাৰে মুম্বাই গুচি যামগৈ। মই বৰ্ণৱৰ ঘৰলৈ গৈছিলোঁ। বিজনেছৰ কথাটো একাষৰীয়াকৈ থলোঁ। এতিয়া বৰ্ণৱে মোক জীৱনৰ বাবে আদৰি লয় নে নলয় সুধিলোঁ। জেঠাইকো কথাবোৰ ক'লোঁ। তেওঁলোকে সিদ্ধান্তটো জনোৱা কথা। কেনেবাকৈ যদি তেওঁলোকে মোৰ সিদ্ধান্তটো মানি নলয়, তেতিয়াহ'লে মই একেবাৰে মুম্বাই গুচি যাম। মাজনী, বেয়া নাপাবা, এতিয়া আৰু মুম্বাইলৈ যোৱাৰ বাহিৰে অন্য উপায় নাই। চাওচোন লাইফটো নতুনকৈ ষ্টাৰ্ট কৰিব পাৰোঁ নে নাই। হয়তো মই আৰু অসমলৈ কেতিয়াও ঘূৰি নাহিম চাগে। মই এনেদৰেই জীয়াই থাকিব লাগিব, অন্য ৰাস্তা নাই। টকা পইচা আৰু সুখ শান্তি দুয়োটা বেলেগ বস্তু। টকা পইচাৰে সুখ শান্তি কিনিব পৰা হ'লে মাজনীৰ আজি একোৱেই অভাৱ নহ'লহেঁতেন। চোৱা গায়ত্ৰী, বাবাই যদি এনে সিদ্ধান্ত লয় মই কিন্তু ঘৰ এৰি গুচি যাম। মই সঁচা কথা কৈছোঁ, দেউতাই বাগান ফেক্টৰী চোৱা চিতাৰ দায়িত্ব মোৰ ওপৰত এৰি থৈ গৈছে আৰু মই ইমান কষ্ট কৰি এই পৰ্যায়ে পাইছোঁহি। এতিয়া সি অধিকাৰ খটুৱাই মাটি সম্পত্তি বিক্ৰী কৰোঁ বুলি ক'লে নহ'ব নহয়। দাদু, তুমি তেনেকৈ কথাবোৰ কৈছা? তুমি যেনেকৈ কথাবোৰ কৈছা মই যেন তোমালোকৰ একোৱে নহয়। চোৱা বাবা, ভোগজনৰ সকলো মাটি বাৰী সা সম্পত্তি বিক্ৰী কৰিবলৈ লোৱা তোমাৰ সিদ্ধান্তটো একেবাৰে ভুল। তুমি বিজনেছ কৰিবলৈ লৈছা ভাল কথা, বিজনেছ কৰিবলৈ আন বহুত উপায় আছে। মাটি সম্পত্তি বিক্ৰী কৰাৰ কি দৰকাৰ? মোক বহুত টকাৰ প্ৰয়োজন দাদু। এতিয়াতো এইখিনি মোৰে প্ৰপাৰ্টি। ককাই সজাগ সেই ঘৰ মাটি বাৰী সম্পত্তি সকলো বিক্ৰী কৰিবলৈ তোমাৰ অকণো বেয়া নালাগিল? ইয়াত বেয়া লাগিবলৈ কি আছে? এই কথাটো মই আজিয়ে চিন্তা কৰা নাই, বহুত আগতেই চিন্তা কৰি কৈছোঁ। কি বাবা, তই এইবোৰ কথা আগতেই ভাবি থৈছ? অঁ জেঠাই, এটা কথা জানিলে তই হয়তো আচৰিতে হ'ল। তথাপিও কওঁ, উপায়টো নাই। আচলতে মই কেৱল ভোগজানৰে মাটি সম্পত্তি বিক্ৰী কৰিব খোজা নাই, আমাৰ গুৱাহাটীত থকা সকলো সা সম্পত্তিখিনিও বিক্ৰী কৰিব খুজিছোঁ। কি? তহঁতে চিন্তা নকৰিবি, মই তহঁতৰ কাৰণে ফ্লেট এটা ঠিক কৰি দি যাম। তহঁতে সুন্দৰকৈ চলিব পৰাকৈ মই সকলো ব্যৱস্থা কৰি যাম। কথাটো বুজিবলৈ চেষ্টা কৰ। মই USA-ত ছেটেল হ'ব খোজোঁ, তাত বিজনেছ এষ্টাব্লিছ কৰিব খোজোঁ। মোৰো কিছুমান সপোন আছে যিবোৰ মই পূৰণ কৰিব খোজোঁ। চা জেঠাই, তই মোক বেয়া নাপাবি। এইবোৰ কথা মই ককাকো কৈছিলোঁ, কিন্তু ককাই বুজিয়ে নাপালে, কাৰণ ককা বহুত পুৰণিকলীয়া মানুহ। সকলো কথা জনাৰ পাছত ককাই ভয় খাইছিল, কিজানি এই চৌধুৰী বংশ এনেকৈ ধ্বংস হৈ যায়। সেয়ে সকলো মাটি সম্পত্তি মোৰ নামত লিখি থৈ গ'ল। আউসীৰ জোনা, আউসীৰ জোনা। আচলতে মই কেৱল ভোগজানৰে মাটি সম্পত্তি বিক্ৰী কৰিব খোজা নাই, আমাৰ গুৱাহাটীত থকা সকলো সা সম্পত্তিখিনিও বিক্ৰী কৰিব খুজিছোঁ। কি? তহঁতে চিন্তা নকৰিবি, মই তহঁতৰ কাৰণে ফ্লেট এটা ঠিক কৰি দি যাম। তহঁতে সুন্দৰকৈ চলিব পৰাকৈ মই সকলো ব্যৱস্থা কৰি যাম। কেৱল হয়তো মই ইয়াত থাকিব নোৱাৰিম। সকলো সা সম্পত্তি বিক্ৰী কৰাৰ পাছত যিখিনি টকা পাম সেইখিনি হয়তো নুজুৰিবও পাৰে। তহঁতে বুজিবলৈ চেষ্টা কৰ, মোৰ এটা ডাঙৰ সপোন আছে। সেই সপোনটো পূৰণ কৰিবলৈ তহঁতে মোক সুবিধা অকণ দে। তুমি এইবোৰ কি কৈছা? তুমি যাবা ক'লৈ? মই মাজে সময়ে গুৱাহাটীলৈ তহঁতৰ খবৰ ল'বলৈ আহিম, কেৱল অসমত থাকিব নোৱাৰিম। কথাটো বুজিবলৈ চেষ্টা কৰ। মই USA-ত ছেটেল হ'ব খোজোঁ, তাত বিজনেছ এষ্টাব্লিছ কৰিব খোজোঁ। মোৰো কিছুমান সপোন আছে যিবোৰ মই পূৰণ কৰিব খোজোঁ। চা জেঠাই, তই মোক বেয়া নাপাবি। এইবোৰ কথা মই ককাকো কৈছিলোঁ, কিন্তু ককাই বুজিয়ে নাপালে, কাৰণ ককা বহুত পুৰণিকলীয়া মানুহ।
কিন্তু তহঁতেতো মোক বুজিবলৈ চেষ্টা কৰ। তোৰ কথাখিনি শুনি মই কি উত্তৰ দিম? মোৰ উত্তৰে নাইকিয়া হৈ গৈছে। আৰু এটা কথা, মই আমাৰ ফেমিলিৰ লিগেল এডভাইজাৰজনকো মাতিছোঁ। আগে পিছে ককাই তেওঁৰ দ্বাৰাই সকলো কাম কৰাইছিল, গতিকে এই কামখিনিও মই তেওঁৰ দ্বাৰাই কৰাম বুলি ভাবিছোঁ। বাহ বাবা, তই তাৰমানে উকিল মতালৈকে কামবোৰ কৰি থৈছ। জেঠাই, এই কামটোৰ কাৰণে মই মোৰ জীৱনৰ বহুত সময় দিছোঁ, গতিকে মই আৰু সময় নষ্ট কৰিব নোখোজোঁ। সোমাব পাৰোঁনে? আপুনি? হয়। আহক। আপুনি ভাল সময়তে আহিছে। হয়, কওকচোন, ইমান জৰুৰীকৈ মাতি পঠালে যে? আপুনি লিগেল এডভাইজাৰ হিচাপে আগতে ককাক সহায় কৰিছে। এতিয়া আমাৰ অন্য কামত আপোনাৰ সহায়ৰ প্ৰয়োজন আছে। কওকচোন, কেনেধৰণৰ সহায়? আচলতে ভোগজান আৰু গুৱাহাটীত থকা সকলো সা সম্পত্তি মই বিক্ৰী কৰিব খোজোঁ। এই সম্পৰ্কে আপোনাৰ লগত আলোচনা কৰিব লগা আছে। একচুৱেলি গোটেই সা সম্পত্তি বিক্ৰী কৰাটো মোৰ কাৰণে খুবেই দৰকাৰী। কিন্তু আপোনালোকে এই সা সম্পত্তি বিক্ৰী কৰিব নোৱাৰিব নহয়। কিন্তু কিয়? কাৰণ চৌধুৰী বৰ্তাই অলৰেডি এই গোটেইবোৰ সা সম্পত্তি আপোনাৰ পত্নী মানে অৰুন্ধতী দত্ত চৌধুৰীৰ নামত কৰি থৈ গৈছে। তেওঁৰ অনুমতি অবিহনে একো কামেই কৰিব নোৱাৰিব। আনকি এই ঘৰটো তেওঁৰ নামতে আছে। সকলোবোৰ কাম মই নিজে কৰিছোঁ। কি? ককাই অৰুন্ধতীৰ নামত সকলো বিল কৰি থৈ গৈছে? এই ঘৰটো আনকি তেওঁৰ নামতে আছে। এইবোৰ তই কি কৈছ ভণ্টি? ককাই সকলো সা সম্পত্তি তোৰ নামত উইল কৰি থৈ গৈছে? বা, সকলো কথা জনাৰ পাছত ককাই ভয় খাইছিল। কিজানি এই চৌধুৰী বংশ এনেকৈ ধ্বংস হৈ যায়। সেয়ে সকলো মাটি সম্পত্তি মোৰ নামত লিখি থৈ গ'ল। কি আচৰিত, মইতো ভাবাই নাছিলোঁ। মোক চকুহাল দিয়াৰ উপৰিও সম্পত্তিৰ কিছু অংশ জেঠাইৰ নামতো ককাই লিখি থৈ গৈছে, বাকীখিনি মোৰ নামত। সেই সম্পত্তিৰ কাগজ পত্ৰবোৰ এতিয়া মোৰ হাততে আছে। বা, তেওঁ তোমাক ইমান বিশ্বাস কৰিছিল? ককাই এদিন মোক কৈছিল, এই মাটি সম্পত্তিবোৰ বিচাৰি এখেত এদিন মোৰ ওচৰলৈ আহিবই, আৰু সেইদিনা মই যাতে এখেতৰ চলাহী কথাত ভুল গৈ সেইবোৰ এখেতক গতাই নিদিওঁ। আচলতে ককাই এই মাটি সম্পত্তিবোৰ বিক্ৰী হোৱাটো বিচৰা নাছিল। ককাই তোমাক আৰু কি কি দায়িত্ব দি থৈ গৈছে আমাক কোৱাচোন। কথাবোৰ গম পোৱাৰ পাছত এদিন ককাই খাউন খুৰাৰ লগত মাটি বাৰী কিছু কথা পাতিব লগা আছে বুলি কৈ মোকো ঘৰৰ পৰা বাহিৰলৈ লৈ গৈছিল। সেইদিনা খুৰাৰ লগত সকলো লেনদেন শেষ হোৱাৰ পাছত ককাই মোক কৈছিল, মলয়া জোৰণীয়া জেনাকু মৌনতাৰ ৰ'দ বি